চাওকচোন এয়া পথাৰলৈ কেনেকৈ স্পন পিন্ধিয়ে আহিব আছোঁ দেখিছে না ইমান দ মাটিখিনি পথাৰখন কেনেকুৱা দুখৰ পৰিস্থিতি হৈ পৰিছে এইবাৰ বৰুণদেৱ আৰু ইন্দ্ৰদেৱৰ কি হ'ল জানো নিদিয়াই হ'ল বৰুণদেৱ আৰু ইন্দ্ৰদেৱে একো হেৰি নকৰা হৈছে দয়া নকৰা হৈছে মানুহবিলাকক শ্ৰীৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল তোমালোকলৈ মোৰ এই হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ আজি এই ভিডিঅ'টো আহি পিনে পথাৰতে আৰম্ভ কৰিছোঁ পথাৰখন মানে কি অৱস্থা হ'ল এতিয়া আজি শাওন মানে 4 তাৰিখ হ'ল আজি শাওনৰ 4 তাৰিখ হ'ল আনকালে এনেকুৱা দিনত পথাৰ কেনেকুৱা হৈ থাকে বা গোটেই মানে হাৰিয়ালি মানে সেউজীয়া হৈ থাকে মানে একদম ধুনীয়া হৈ থাকে এতিয়া চাওকচোন পথাৰখন কেনেকুৱা হ'ল মানে এখন কি হ'ল বাৰু এইবোৰ চব ফাটিলে এইডোখৰ কিমান দ মাটিডোখৰ পানী থাকে একদম মেটেকা গজি আছে দেখিছে নাই এতিয়া গোটেই ইমান দ মাটিডোখৰ কেনেকৈ ফাটি গ'ল এয়া স্পন পিন্ধি মানে চেণ্ডেল জোতা পিন্ধি পথাৰলৈ আহিব পৰা হ'ল কি হ'ব পাৰে এনেকুৱা হ'লে আমাৰ এই দুখীয়া মানুহৰ খেতি বাৰী যদি কৰিব নোৱাৰোঁ আমি চলিম কেনেকৈ আমি খাম কেনেকৈ ন আপোনালোকৰ এইফালেও এনেকুৱা হৈছে নি বাৰু ক'বচোন আমাৰ ইয়াতে নে অকল এনেকুৱা হৈছে আমাৰ ইয়াত বুলিয়ে নহয় আৰু মানে ইয়াতো হৈছে আমাৰ মানে জনা এৰিয়াবিলাক চবতে হৈছে বুলিয়ে শুনিছোঁ কিন্তু আপোনালোকৰ সেইফালে হৈছে নাই ক'বচোন এইখিনি চাওক কঠীয়াখিনি ইমান মৰম লগা হৈ আছে গোটেই সেউজীয়া হৈ আছে কঠীয়া ৰুব পৰা হৈও এতিয়া বুঢ়া হৈ গৈছেগৈ মানে ৰুবলৈ পোৱাই নাই মানুহবিলাকৰ সেনেকৈ চবেই এতিয়া কঠীয়া পাৰি থৈ দিছে নহয় এইবাৰ যে এতিয়ালৈকে বৰষুণে নাই সূৰ্যদেৱ ভগৱানে কি ৰুদ্ৰমূৰ্তি ধৰিছে জানো এইবাৰ একদম বৰষুণৰ নামো নিচান নহা হ'ল সেইদিনাখনি শাওনৰ 2 তাৰিখৰ দিনাখনি অকণমান চিপিক পেলালে কিন্তু হ'লেও দিব বুলি ভাবিছিলোঁ নিদিলে খেতিয়কে বহুত আশা কৰি আছিলে বৰষুণ দিব বুলি কিন্তু তেওঁ নিদিলে মানে এদিন অকণমান চিপ কৰিলে তাৰপাছত দিনাখন বা আকৌ 3 তাৰিখ আজি 4 তাৰিখ আকৌ ৰ'দ হ'লে আজিৰ পৰা অকণমান ইয়া হেৰি ওলাইছে মানে ডাৱৰ দিছে ডাৱৰ হৈছে বাৰু বতৰটো আকাশখন ইয়া চাওকচোন ডাৱৰ আহিছে ডাৱৰ আহিলে কি হ'ব ডাৱৰ আহে কিন্তু বৰষুণ নাহে গুচি যায় আকৌ এইখিনি ৰোৱাখিনি দেখিছে নাই হ'ল সেউজীয়া হ'ল আৰু হ'লেও মানে এতিয়া পানী ইমান থকা মানে হেৰিয়ত জেগাত দ কাৰণে এইডোখৰ আমি জেঠতে মানে কঠীয়া পাৰি সোনকালে ৰুই দিলোঁ ৰুলে কি হ'ব এতিয়া চাওকচোন ইমান দ মাটিখিনি এনেকুৱা দিনত ৰুব নোৱাৰা হয় কাৰণে সোনকালে ৰোৱা হ'লেও এতিয়া মানে ইয়া দ মাটিত পানী অকণো নাই শুকাই গ'ল ইমান দ মাটি ৰোৱাখিনিও শুকাই মানে হেৰি পানী শুকাই গ'ল এতিয়া চাওক অকণমান ৰঙচুৱা টাইপৰ হৈছে না বা ধৰিব পাৰিছে না আপোনালোকে ক'বচোন অকণমান ৰঙচুৱা টাইপৰ সেউজীয়া হৈছে হ'লেও মানে অকণমান মানে শুকান টাইপৰ হৈ গ'ল ন পথাৰত আহি ভালেই লাগে ন পথাৰৰ বাতাবৰণটো ইমান ভাল লাগে ইমান ঠাণ্ডা ঘৰত কেনেকুৱা গৰম বতাহ মাৰি থাকিলেও মানে ঘৰত ইমান হাৱাটো নালাগে এতিয়া পথাৰলৈ আহিছোঁ ইমান ধুনীয়া হাৱা মাৰি আছে খেতি পথাৰবিলাক দেখিলে মানে বেয়া লাগে ইমান শুকান হৈ আছে এনেকুৱা দিনত এতিয়া ৰোৱা সেউজীয়া হৈ থাকে হ'লেও এতিয়া দেখিবলৈ বেয়া লাগিছে মনটো বহুত দুখ লাগিছে কিন্তু আমাৰ লিখীয়া এনেকুৱা দুখীয়া মানুহবিলাকে খেতি বাৰী কৰি খোৱা মানুহবিলাক চলিব কেনেকৈ সেইটো কাৰণে বহুত বেয়া লাগিছে হ'লেও মানে পথাৰলৈ আহিলে মানে মনটো কিবা ভাল লাগি যায় মানে ইয়াৰ পথাৰৰ বাতাবৰণবিলাক বহুত ভাল লাগে পৰিৱেশটো বহুত ভাল লাগে শ্ৰীৰাধা বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমিও এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ কাম বন কৰোঁগৈ
মানুহজনো গাখীৰ খীৰাব আছে, গৰু এৰাল দিব আছে। তাৰপিছত সেইকাৰণে ইয়াত বেছি দেৰি নাথাকোঁ আৰু থাকিও লাভ নাই। এতিয়া কঠীয়া তুলিব লাগিছিলে, কঠীয়া এয়া অৱস্থা কেনেকুৱা পথাৰ দেখিলেই নহয়, কেনেকৈ ৰুওঁ বাৰু কি চিন্তা কৰি মানে এইবাৰ কিবা মোৰে কপালে হাত উঠিছে আৰু তাৰ বাহিৰে আৰু একো নাই। এনেকুৱা খেতি বাৰীবিলাক এনেকুৱা হৈ থাকিলে কি হ'ব বুজিয়ে পোৱা নাই দেই। সূৰ্যদেৱে ইমান এবাৰ প্ৰকট হৈছে, বৰুণদেৱ আৰু ইন্দ্ৰদেৱৰ খা খবৰেই নাইকিয়া হ'ল এইবাৰ। এতিয়া আপোনালোকৰ চবৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ চবলৈকে ৰাধে ৰাধে।